এইখন চাব পাৰে 2022 চনৰ টেকনিকেলৰ কুৱেশ্যন পেপাৰ হয়। ইয়াৰ কুৱেশ্যন আছিলে 50টা আৰু টাইম আছিলে 1.5 ঘণ্টা। এইখন হৈছে কুৱেশ্যন বুকলেট এ নাম্বাৰখন হয় আৰু এইখন আপুনি চাব পাৰে কুৱেশ্যন কেইটা মই কাটি ক্ৰপ কৰি পঢ়াই আছোঁ। যদিহে কাৰোবাৰ PDF লাগে মোক কণ্টেক্ট কৰিব টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দি আছে, তাৰ পৰা জইন হৈ ল'ব। বলক আজিৰ কুৱেশ্যন কেইটা আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো আছিল হোৱাট ইজ এন আৰ্টিক টাৰ্ণ? আৰ্টিক টাৰ্ণ কি? অপশ্যন দি আছে এইখন এখন আইলেণ্ড, গ্লেচিয়াৰ নে মাইগ্ৰেটৰী বাৰ্ড নে প্লেটু। চ' ইয়াৰ শুদ্ধান্ত হৈছে অপশ্যন নম্বৰ চি, মাইগ্ৰেটৰী বাৰ্ড। আৰ্কটিক টাৰ্ণ হৈছে এটা পৰিভ্ৰমী চৰাই। নেক্সট কুৱেশ্যন, মাউণ্ট আবু ইজ লোকেটেড ইন? মাউণ্ট আবু ক'ত অৱস্থিত? অপশ্যন দি আছে হিমালয়াছ, কাৰাকোৰাম, নীলগিৰিছ, আৰাৱলীছ। ইয়াৰ শুদ্ধান্ত হৈছে অপশ্যন নম্বৰ ডি, আৰাৱলীছ। আৰাৱলী পৰ্বতমালাত মাউণ্ট আবু অৱস্থিত আৰু এই আৰাৱলী ৰেঞ্জটো ৰাজস্থানত অৱস্থিত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ টাইৱান? টাইৱানৰ ৰাজধানীৰ নাম কি? অপশ্যন দি আছে ইয়াংগং, টাইপেই, ইয়ংগেং, বেইজিং। ইয়াৰ শুদ্ধান্ত হৈছে অপশ্যন নম্বৰ বি, টাইপেই। টাইৱানৰ ৰাজধানীৰ নাম হৈছে টাইপেই। আপোনালোকে পৰীক্ষাৰ বাবে কেপিটেলৰ ওপৰত এটা ভিডিঅ' চাই যাব। মোৰ ভিডিঅ' চাই বেলেগৰ ভিডিঅ' চাই যাব, ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কাৰেঞ্চি অফ কুৱেইট? কুৱেইটৰ মুদ্ৰাৰ নাম কি? অপশ্যন দি আছে ৰুপিয়া, দিনাৰ, আফগানী, ডলাৰ। চ' ৰুপিয়া হৈছে ইণ্ডোনেছিয়াৰ কাৰেঞ্চিৰ নাম, দিনাৰ হৈছে কুৱেইটৰ ৰাজধানীৰ নাম। চ' ইয়াৰ শুদ্ধান্ত হৈছে দিনাৰ। আফগানী হৈছে আফগানিস্তানৰ মুদ্ৰাৰ নাম আৰু ডলাৰ হৈছে USA বা আমেৰিকাৰ মুদ্ৰাৰ নাম। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড? অপশ্যন দি আছে এছিয়া, আমেৰিকা, নৰ্থ আমেৰিকা, ছাউথ আমেৰিকা, আফ্ৰিকা। পৃথিৱীৰ কোনখন মহাদেশ আটাইতকৈ ডাঙৰ সুধিছে ইয়াত। চ' ইয়াৰ শুদ্ধান্ত হৈছে অপশ্যন নম্বৰ এ, এছিয়া। এছিয়া মহাদেশ হৈছে আটাইতকৈ ডাঙৰ কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড আৰু এই এছিয়া মহাদেশে পৃথিৱীৰ 1/3 কভাৰ কৰি আছে। পৃথিৱীৰ মুঠ মাটিকালিৰ 1/3 আৱৰি আছে। আৰু যদি বোধে স্মলেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড, তেতিয়া ইয়াৰ এনচাৰটো হ'ব অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়া হৈছে স্মলেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড আৰু লাৰ্জেষ্ট হৈছে এছিয়া। নেক্সট কুৱেশ্যন, ভাৰাণসী ইজ ছিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ? ভাৰাণসী কোনখন নদীৰ পাৰত অৱস্থিত সুধিছে ইয়াত। অপশ্যন দি আছে কোচি, পাতালগংগা, গংগা, য়মুনা। ইয়াৰ শুদ্ধান্ত হৈছে অপশ্যন নম্বৰ চি, গংগা। ভাৰাণসী গংগা নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং চিটিজ ইজ ন'ন এজ পিংক চিটি? পিংক চিটি হিচাপে কাক জনা যায়? অপশ্যন দি আছে জয়পুৰ, কলকাতা, মাইচুৰ, শ্ৰীনগৰ। ইয়াৰ শুদ্ধান্ত হৈছে অপশ্যন নম্বৰ এ, জয়পুৰ। জয়পুৰক পিংক চিটি হিচাপে জনা যায়। নেক্সট কুৱেশ্যন, হুইচ ৱাটাৰৱে কানেক্টছ দ্য আন্দামান চি এণ্ড চাউথ চাইনা চি? অপশ্যন দি আছে ষ্ট্ৰেইট অফ মালাক্কা, ষ্ট্ৰেইট অফ হৰমুজ, ষ্ট্ৰেইট অফ ববল মণ্ডল, ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ। কোনখন ৱাটাৰৱে আন্দামান সাগৰ আৰু চাউথ চাইনা সাগৰক সংযোগ কৰিছে সুধিছে ইয়াত। চ' ইয়াৰ শুদ্ধান্ত হৈছে অপশ্যন নম্বৰ এ, ষ্ট্ৰেইট অফ মালাক্কা। ষ্ট্ৰেইট অফ মালাক্কাই আন্দামান চি আৰু চাউথ চাইনা চিক সংযোগ কৰিছে। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য বুক ডেভিড কপাৰফিল্ড? অপশ্যন দি আছে উইলিয়াম শ্বেক্সপিয়াৰ, লুইছ কাৰল, থমাছ হাৰ্ডি, চাৰ্লছ ডিকেন্স। ইয়াৰ শুদ্ধান্ত হৈছে অপশ্যন নম্বৰ ডি, চাৰ্লছ ডিকেন্স। চাৰ্লছ ডিকেন্স ইজ দ্য অথৰ অফ দ্য বুক অফ ডেভিড কপাৰফিল্ড। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং স্পৰ্টছ ইজ এছ'চিয়েটেড উইথ সন্তোষ ট্ৰফি? অপশ্যন দি আছে ফুটবল, ক্ৰিকেট, হকী, বেডমিণ্টন। ইয়াৰ শুদ্ধান্ত হৈছে অপশ্যন নম্বৰ এ, ফুটবল। ফুটবল খেলৰ লগত সন্তোষ ট্ৰফি জড়িত হৈ আছে। সন্তোষ ট্ৰফি খেলখন 1952 চনৰ পৰা আৰম্ভ হৈছিল। এই কুৱেশ্যন পেপাৰখন DME টেকনিকেলৰ কুৱেশ্যন পেপাৰ হয়। এই পাৰ্টটোত অকল GK কুৱেশ্যন আলোচনা কৰিম আৰু নেক্সট পাৰ্টটোত ইংলিছ আৰু মেথছৰ কুৱেশ্যন আহিব। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে ভিডিঅ'টো দিয়াৰ লগে লগে আপোনালোকে পাই যায়। ব'লক নেক্সট কুৱেশ্যনটো আলোচনা কৰোঁ। এভাষ্টা ইজ দ্য হোলী বুক অফ হুইচ ৰিলিজন? এভাষ্টা কোনটো ধৰ্মৰ ধৰ্মীয় গ্ৰন্থ বুলি সুধিছে ইয়াত। অপশ্যন দি আছে জৰাষ্ট্ৰিয়ান, বুদ্ধিজম, শিখিজম, জৈনিজম। ইয়াৰ শুদ্ধান্ত হৈছে অপশ্যন নম্বৰ এ, জৰাষ্ট্ৰিয়ানিজম। এভাষ্টা ইজ দ্য হোলী বুক অফ জৰাষ্ট্ৰিয়ানিজম। নেক্সট কুৱেশ্যন, হু ৰোড দ্য হেৰি পটাৰ ছিৰিজ অফ দ্য বুক?
অপশ্যন দিয়া আছে জনাথন ষ্টেলে, সলমান ৰছিদ, JM কৰ্টেজি, JK ৰাউলিং। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি JK ৰাউলিং। তেখেতে হেৰি পটাৰ চিৰিজখন লিখিছিলে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য আদাৰ নেম অফ চাণক্য? চাণক্যৰ আন এটা নাম কি? অপশ্যন দিয়া আছে উদয়, কৌটিল্য, বনবত্য, চন্দ্ৰগুপ্ত। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি কৌটিল্য। কৌটিল্যৰ আন এটা নাম আছিলে চাণক্য। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট হিউমেন টু ৱাক ইন স্পেচ? মহাকাশত খোজ কঢ়া প্ৰথমজন মানুহ কোন আছিল? অপশ্যন দিয়া আছে নীল আৰ্মষ্ট্ৰং, মাইকেল কলিংছ, ইউৰি গেগেৰিন, এলেক্সি লেনভ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি এলেক্সি লিওনভ। মহাকাশত খোজ কঢ়া প্ৰথমজন মানুহ হৈছে এলেক্সি লিওনভ। নেক্সট কুৱেশ্যন, দ্য টেষ্ট অফ ইণ্ডিয়া ইজ দ্য ব্ৰেণ্ড শ্লোগান অফ হুইচ কোম্পানী? অপশ্যন দিয়া আছে নেছলে, কেডবেৰী, আমুল, ডাবৰ। কোনটো কোম্পানীৰ ব্ৰেণ্ড শ্লোগান হৈছে টেষ্ট অফ ইণ্ডিয়া সুধিছে ইয়াত। চ' অপশ্যন কেইবাৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি আমুল। আমুল কোম্পানীৰ ব্ৰেণ্ড শ্লোগান হৈছে টেষ্ট অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন, হাউ মেনি লোকসভা মেম্বাৰ্ছ ৰিপ্ৰেজেণ্ট আছাম ইন দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট? অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি 14। লোকসভাত 14জন মেম্বাৰ ৰিপ্ৰেজেণ্ট কৰে আৰু ৰাজ্যসভাত 7জন মেম্বাৰে ৰিপ্ৰেজেণ্ট কৰে অসমৰ পৰা। নেক্সট কুৱেশ্যন, হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন ILOৰ চিটুৱেটেড? আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াত। অপশ্যন দিয়া আছে নিউয়ৰ্ক, ৱাশ্বিংটন, জেনেভা, বাৰ্নে। শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি জেনেভা। জেনেভাত ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰখন অৱস্থিত আৰু এই লেবাৰ অৰ্গেনাইজেশ্যনখন 1919ত প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাউণ্ডাৰ অফ স্লেভ ডাইনেষ্টি ইন ইণ্ডিয়া? দাহবংশৰ প্ৰতিষ্ঠা কোনে কৰিছিলে ভাৰতত? অপশ্যন দিয়া আছে শ্বেৰশ্বাহ ছুৰী, আলতামাছ, কুতুবুদ্দিন আইবক, গিয়াছুদ্দিন বলৱান। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি কুতুবুদ্দিন আইবক। কুতুবুদ্দিন আইবকে স্লেভ ডাইনেষ্টিখন প্ৰতিষ্ঠা কৰিছিলে ভাৰতত আৰু 1206 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিলে। মনত ৰাখিব, কেতিয়াবা স্লেভ ডাইনেষ্টি দি মামলুক ডাইনেষ্টিও দিব পাৰে, একেই, দুইটা একেই বস্তু। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ৱাজ দ্য ছন অফ এম্পেৰিয়ৰ বাবৰ? বাবৰৰ পুতেক কোন আছিলে সুধিছে ইয়াত। অপশ্যন দিয়া আছে হুমায়ুন, জাহাংগীৰ, শ্বাহজাহান, বাহাদুৰ শ্বাহ জাফৰ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ হুমায়ুন। হুমায়ুন হৈছে বাবৰৰ পুতেক। নেক্সট কুৱেশ্যন, আজিৰ শেষৰ কুৱেশ্যনটো হৈছে জালিয়ানাবাগ মেছাকাৰে টুক প্লেচ ইন হুইচ অফ দ্য ফলোয়িং চিটিজ? জালিয়ানাবাগ হত্যাকাণ্ড কোনখন চিটিত সংঘটিত হৈছিলে সুধিছে ইয়াত। অপশ্যন দিয়া আছে লুধিয়ানা, অমৃতসৰ, পাটিয়ালা, চণ্ডীগড়। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি অমৃতসৰ। অমৃতসৰত জালিয়ানাবাগ হত্যাকাণ্ডটো সংঘটিত হৈছিলে। এইটো সংঘটিত হৈছিল 1919ত। নেক্সট ভিডিঅ'টোত ইংলিছ আৰু মেথছৰ কুৱেশ্যনকেইটা পাই যাব। যদিহে আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিছে, প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি থ'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। থেংক ইউ ফৰ ৱাচিং।